প্ৰকৃতিৰ মনোমোহা দৃশ্য আপুনি দেখিলেও আপুনিও আচৰিত হৈ যাব, ইমান ধুনীয়া। এভৰিৱান, একদম ৰাতি, এতিয়া 10টালৈ 10 মিনিটমান আছে চাগে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মানে একদম আমাৰ ছাডেন প্লেন এটা বনিলে আমি ফুৰিবলৈ যোৱা। চ' ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক। যদি আপোনাৰ মানে ভিডিঅ'টো আৰম্ভ কৰি দিয়া নাযায় দেন মানে কি হয়, ভিডিঅ' কৰাই নহয়। সেইকাৰণে মই ভাবিলোঁ পটাপট ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু পটাপট কাপোৰ জাপি লওঁ। মানে ফুৰিব যাম বুলি মানে আমাৰ একো প্ৰিপেৰেশ্যনেই নাই। কি কৰোঁ কি নকৰোঁ একদম মানে মোৰে বিচাৰি পোৱা নাই, কি কাপোৰ নিওঁ, কি পিন্ধিম, তেনেকুৱা হৈছে। মায়ে মই খুব পাতি আছোঁ আমি দুইজনীয়ে, তাত গৈ পিন্ধিম কি, পিন্ধি যাম কি। আহোঁতে বাৰু যিকোনো এটা পিন্ধি আহিব পাৰি, কিন্তু যাওঁতে বা তাত গৈ পিন্ধিম কি। মানে আমি কাইলৈ যাম, এৰাতিমান থাকিম, তাৰ পাছদিনাখন আমি ঘূৰি আহিম। ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই দিলে নিশ্চয় গম পাব। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকক আৰু মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। ব'লকচোন মই কাপোৰ পটাপট পেকিং কৰি লওঁ। বিশেষ কাপোৰ তেনেকৈ লোৱা নাই, কাপোৰ লৈছোঁ এইখিনি আৰু যিখিনি মিনিমাম কাপোৰ, একদম কম আৰু নতুন কাপোৰ লোৱাও নাই এবাৰ দেই। ফুৰিবলৈ যাম বুলি গম নাপাওঁ, পটককৈ প্লেনিং বনিলে এইযোৰ মিক্স পাটৰ এযোৰ কাপোৰ লৈ লৈছোঁ। এদিনেই পিন্ধিছোঁ আৰু সেইকাৰণে কাইলৈ পিন্ধিম বুলি, পৰহিলৈ পিন্ধিম বুলি লৈ লৈছোঁ, তাতে পিন্ধিমগৈ বুলি। তাত এটা মানে অকেজন আছে, কি অকেজন আছে আপোনালোকে চাই থাকিব। আৰু যদি অকণমান ফুৰিবলগীয়া হয়, ধুনীয়া এটা কুৰ্তা, এইটো মোক লগৰজনীয়ে দিছিলে, পিন্ধা নাই সেইকাৰণে এইটো লৈ লৈছোঁ, নতুন কুৰ্তা। আৰু মানে ফুৰিবলৈ গ'লে মানে কেতিয়াবা নতুন কিবা এটা পিন্ধিবলৈ পালে মনটো ভাল লাগে, কিন্তু যিহেতু আমি যাম বুলি প্লেনিং হোৱা নাছিলে সেইকাৰণে এইটো হ'ল। আৰু এয়াই কাপোৰখিনি ভৰাই লওঁ আৰু লিপষ্টিক, পটাপট কাপোৰ পেকিং কৰি লওঁ। ঠিক আছে তেন্তে আপোনালোকে চাই থাকক ভিডিঅ'। আৰু ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি ক'লেতো কিমান কাম ওলাই আপোনালোকে নিশ্চয় গম পাইছে। এইফালে মানুহজনৰ শ্বাৰ্টটো ইস্ত্ৰি কৰি আছোঁ, মানে গডৰেজত এনেকৈ ধুই কৰি ভৰাই থৈছিলোঁ, ইস্ত্ৰি কৰা নহ'ল আৰু এতিয়া মই ইস্ত্ৰি কৰি লওঁ পটাপট। আৰু পিছে মই শ্বাৰ্ট ইস্ত্ৰি কৰি বহুত বেয়া পাওঁ, মানে নাজানোৱে শ্বাৰ্ট ইস্ত্ৰি কৰিব। মোৰ গতে আৰু কোন আছে শ্বাৰ্ট ইস্ত্ৰি কৰি বেয়া পোৱা আৰু নজনা মানুহ। আচলতে কাপোৰবিলাক, মেখেলা চাদৰবিলাক ইস্ত্ৰি কৰিবলৈ ভাল, প্লেইন কাপোৰত ইস্ত্ৰি কৰা লিখে। শ্বাৰ্টবিলাকত ইমানেই মিলাব লাগে আপোনাৰ, মানে মোৰ মানে একদম অৱস্থা বেয়া হৈ যায় শ্বাৰ্টটো ইস্ত্ৰি কৰোঁতে। মই যেনে তেনে শ্বাৰ্টটো ইস্ত্ৰি কৰি মেলি মানে জাপিব নাজানো, তেনেকৈ যদি চিম্পলকৈ শ্বাৰ্টটো ইস্ত্ৰি কৰি থ'ব লাগে তেনেকৈ পাৰিম, কিন্তু এই জাপা মেলা কামবিলাকে মই বৰ অশান্তি পাওঁ। আৰু আজি হ'ল নেক্সট দিনা মৰ্ণিং, ৰাতিপুৱাই গা পা ধুই মেলি এয়া বহি লৈছোঁ ফ্ৰেছকৈ, একদম বেলিৰ পোহৰে আহি মোক চুই গৈছে ইমান। আৰু এইডোখৰত বহিলে, পাপাৰ মই এইডোখৰত বহিলে ৰাতিপুৱা বেলিৰ পোহৰখিনি বৰ ধুনীয়াকৈ পৰে আৰু মনটো ভাল লাগে। আমি যাব ওলালোঁ ফুৰিবলৈ। আৰু আজিৰ কাৰণে আমাৰ ঘৰৰ দায়িত্ব দিছোঁ, মানে এইকেইদিনৰ কাৰণে। এইফালে নিৰ্মল দাক ভালকৈ চাই দিব, ঘৰত কোনোবাই দাঙি লৈ গুচি যাব। ধন্যবাদ। ঠিক আছে, কিবা এটা লৈ আহিব লাগিব, ভিডিঅ'ত কৈছে যেতিয়া। ঠিক আছে তেন্তে আমি ওলাই মেলি যাওঁ। আমি এতিয়া মই যাত্ৰা আৰম্ভ কৰিম। বাই গৈ থাকোঁ। এইফালে আমাৰ গাড়ীত ছিংগাৰ এজনী আহিছে, এজনী ছিংগাৰ হয় পাপা। আপা চাই দিয়ক, পাপা থ'বলৈ মানুহ চাই দিয়ক আকৌ আপুনি। আমি এনেকৈ টিকিট বহি টিকিট মানুহ বৰ্তমান বগীবিল কমলা আমি এতিয়া বগীবিল পাৰ হ'লোঁ, পাৰ হৈ আহি আছোঁ। আমি এতিয়া শ্বৰ্টকাট মাৰিম এইফালে, চাওঁ কিমান দূৰ হয়। আৰু এয়া চিপছ লৈ লৈছোঁ, যিহেতু আমি ৰাতিপুৱাই মানে ঘৰত কিবা এটা খাই আহিছিলোঁ, হ'লেও আৰু গাড়ীত গ'লে কিবা এটা খাওঁ লাগে। এইফালে কমলা চমলা লোৱা হ'ল আৰু ইমান ধুনীয়া লাগিছে ভিউটো। অহাই নে দেখোন এটি পাপা গুড়ি চাহ খাম বুলি কৈছে। এইবিলাক আমাৰ পাপা চাই দিয়ক।
মোচন আছে আমি বহি আছো এতিয়া মাছ খাবলৈ মাছ খোৱাতে চাহ খাই লওঁ আৰু এয়া আমি আহি জেগাডোখৰ নাম একজেক্টলি নাজানো কিন্তু ইয়াৰ ভিউটো ইমানেই ধুনীয়া মানে একদম মনটো চুই গৈছে মানে একদম ৰাস্তাটোৰ মানে সেই সৌন্দৰ্যটো দেখি মানে সঁচাকৈ আমি অভিভূত হ'লোঁ আৰু ইমানেই ধুনীয়া আচলতে নদীখনৰ নামো নাজানো বা জেগাডোখৰ নামো নাজানো দেখিছেনে পাহাৰ নৈ দলং একদম মজা এটা পৰিৱেশ আৰু আপোনালোকে যদি কোনোবাই জানে জেগাডোখৰ নামটো ক'বচোন আমি আচলতে তেজপুৰ গৈ আছোঁ আৰু তেজপুৰ আমি ধেমাজি হৈ এনেকৈ লখিমপুৰ হৈ গৈছোঁগৈ আৰু এইডোখৰ কোনডোখৰ মানে আমি গোগামুখ নাই পোৱাগৈ এতিয়ালৈকে সেইডোখৰ জেগাৰ হয় কি হয় আমি আচলতে নাম জানো কিন্তু বহুত বেছি ধুনীয়া আৰু আপোনালোককো দেখালোঁ একদম আমাৰ জমি আহি আছে আমি পূৰা হাঁহিছোঁ ন আমাৰ পূৰা মানে যাত্ৰাটো মস্তি লাগি আহিছে আমাক পিনে ড্ৰাইভাৰৰ ওচৰত বহা মানুহজন চকু কণা এখন কি গাড়ী বুলি কয় স্পীড টেষ্টিং গাড়ীখন ৰখি আছে সি দেখাই নাই যেতিয়া ড্ৰাইভাৰটোৱে ব্ৰেক মাৰিছে তাৰপাছত কেলে ব্ৰেক মাৰিলা বোলে গমেই পোৱা নাই এইটো অন্ধ সেইকাৰণে কৈছে পাছত বহিবলৈ স্পীড লিমিট কিবা ইনস্পেকশ্যন মাইনে গোৱাটো লিখিয়ে কয় এতিয়া আমি পাইছোঁহি নাৰায়ণপুৰ আৰু আপোনালোকক আপোনাৰ নাৰায়ণপুৰৰ বিহুটো দেখাইছোঁ আমাৰ সুমন বাই এখন গুগল মেপত চাই গৈ আছে ভুল হ'ল এবাৰ গালিও খালে বাৰু লোকৰ পৰা ভুল নাই হোৱা এইটো ভুল এনেকৈ এপাক ঘূৰিব লাগে ফাইনেলি আমি খাবলৈ বিচাৰি আহি আহক মোৰ ওচৰলৈ আহক আপুনি মোৰ লগতহে বহিছিলে আমি এতিয়া খাই লওঁ পেট পূজা মেইন এতিয়া বাজিলে প্ৰায় 3:29 খাই লওঁ 3:29 একদম ধোঁৱা বলি আছে আজি হয় না মাছ খাই যদি লৈ ল'ব মোৰ পৰা পাই গ'লোঁ তেজপুৰ পেহীহঁতৰ ঘৰ এইফালে মাছ কেনেকুৱা ভাগৰ লাগিছেনে মানে একদম গাড়ী দেখিছে ন এনেকৈ লৰি আহি আগতে লাগিছে এইফালে আমাৰ পেহী হাই কৰি দিয়া এইফালে এতিয়া আমি চাহৰ জুতি লৈ আছো হয় পৰাগ শইকীয়া ককাইদেউ আহিছে মোক লগ কৰিবলৈ এইফালে পেহীয়ে পুৰা খানা বনাই আছে কি বনাইছা ফিছ মাছ ফ্ৰাই কৰি আছে পেহী খাইছোঁ আমি কষ্ট দিছোঁ ন এই কষ্ট নহয় দেই আৰু বনালে বেটি এতিয়া আমি পঢ়িমগৈ কলম লৈ লৈছোঁ আমি এতিয়া পঢ়িম তেজপুৰত আহিলে বোলে য'ত যা ঘৰলৈ আহিলোঁ অকণমান কিতাপ পঢ়িব লাগে ইমান মন কলম আৰু এতিয়া আমি টাইম পাছ কৰিবৰ বাবে খেলিছোঁ হাউচি এইটো আৰু ঘৰত আমি ঘৰকেইটাই খেলি থাকোঁ কেতিয়াবা আৰু ইয়ালৈও বুকখন লৈছিলে চবতে ইয়াতো খেলিছোঁ ফাইনেলি ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু এইফালে আমাৰ ঘৰৰখীয়া মানুহৰ লগত মায়ে কথা পাতি আছে ভিডিঅ' কল কৰি আছে আৰু এইফালে আমাৰ মাহঁত হৈছে ওপৰত আমি হৈছোঁ তলত আৰু পেহীহঁতৰ ঘৰত আছোঁহি যিহেতু মানে পেহীহঁত যিহেতু ভাড়া ঘৰত থাকে সেইকাৰণে অকণমান আৰু মিলাই লৈছোঁ আৰু চবেই ঠিক আছে তেন্তে এতিয়া শুই থাকোঁ কাইলৈ ৰাতিপুৱা আকৌ ভিডিঅ' আৰম্ভ কৰিম চাই থাকিব